আচলতে এইটো এটা বৰ হাস্যকৰ বিষয়। বিহু সুৰক্ষা সমিতি অসমে কেতিয়াও SOP জাৰি কৰা নাছিল। অসমৰ ৰাইজলৈ এটা বিনম্ৰ অনুৰোধ জনাইছিল যে হুঁচৰি, মুকলি বিহু আৰু গাভৰু বিহু মানে নিজস্ব স্বকীয়তা পৰিৱেশন কৰিবৰ বাবে এটা অসমৰ ৰাইজলৈ অনুৰোধ জনাইছিল। আৰু এটা ঠিক যে সম্ৰাজ্ঞী, ৰাণী, কুঁৱৰী, সম্ৰাট এইবিলাক আচলতে বিহুৰ অভিধা নহয়, খাটি খোৱা কৃষকৰ অভিধা নহয়। বিহুটো হৈছে খাটি খোৱা কৃষকৰ অনুষ্ঠান। বিহুৰ জন্ম হৈছে কৃষকৰ নাঙলৰ হিৰলোত। সম্ৰাজ্ঞী, মোগল সম্ৰাটৰ পৰিবাৰক সম্ৰাজ্ঞী বুলি কোৱা, সেই সম্ৰাজ্ঞীক জানো আমি কৃষকৰ অনুষ্ঠানৰ যিটো বিহুৰ উপাধিটো আমি দিম? ৰজাৰ পৰিবাৰক কি বুলি কয়? ৰাণী বুলি কোৱা হয়। কোঁৱৰৰ ঘৈণীয়েকক কুঁৱৰী বুলি কোৱা হয়। আচলতে কুঁৱৰীসকলে কেতিয়াও বিহু নানাচে বা ৰাণীয়ে কেতিয়াও বিহু নানাচে। মোগল সম্ৰাটৰ কথাটো এইটো বেলেগ এটা টপিক। সম্ৰাজ্ঞী শব্দটো আচলতে বিহুলৈ আহিবই নালাগে, ৰাণী শব্দটো বিহুলৈ আহিবই নালাগে। আৰু যিসকলে বিহু সুৰক্ষা সমিতিৰ আধা সংখ্যক বা সৰহসংখ্যক সদস্যাই ঢোল বজাব, পেঁপা বজাব, নাচিবলৈ নাচে, সেইটো হৈছে হাস্যকৰ কথা। মই বিহু সুৰক্ষা সমিতি সাংস্কৃতিক বিভাগৰ মুখ্য আহ্বায়ক, মোৰ নাম শ্ৰী জিতু ঠাঙাল। 1987 চনৰ পৰা আজি তাৰিখলৈকে অসমৰ হিমৰ পৰা হিমলৈ এটা হুঁচৰি দল লৈ ঠেঙাল কচাই হুঁচৰি দল আমি ঘূৰি ফুৰিছিলোঁ। প্ৰত্যেকজন বিহু সুৰক্ষা সমিতিৰ সদস্যই ঢোল বজাব জানে, নাচিব জানে, গাব জানে, পেঁপা বজাব জানে। আৰু এটা এইকেইটা কথা কৈছোঁ, অসম লতাশিল বিহু সন্মিলনীত যিজনে কৈছে যে তেখেতে কৈছে বিহু সুৰক্ষা সমিতি আমাক হেৰি দিয়ক, কিয় দিম আমি তেখেতক? তেখেত কোন হয়? তেখেত এখন বিহু সন্মিলনত তেখেত এজন সভাপতি। বিহু সুৰক্ষা সমিতিত 33খন জিলা আমাৰ আজি গণভিত্তি আছে। 33খন জিলাত আমাৰ গণভিত্তি আছে। আমি এই গণভিত্তিলৈ আমি আগবাঢ়িছোঁ। আমি অসমৰ অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ যি বৰ্ণাঢ্য লোকসংস্কৃতি আছে, সেই লোকসংস্কৃতিসমূহ আমি শুদ্ধ ওপৰত প্ৰচাৰ প্ৰসাৰ কৰা আমি ব্যৱস্থা কৰিছোঁ।